হেল্ল' গাইজ ৱেলকাম টু এক্সপেক্ট দাদা আহিছে তামোলপুৰ জিলাৰ গুৰেশ্বৰ টাউনত আমাৰ এক্সপেক্ট কোম্পানীৰ পৰা এটা ৱাশ্বিঙৰ ছেটআপ ল'বলৈ আৰু দাদাৰ লগত আজি প্ৰায় আমি 2 বছৰ হ'ল যোগাযোগ হৈ আছিলোঁ মানে আমাৰ পৰা ফৰ্ম চেম্পু পলিচ চলিচ ইমান দিন লৈ আছিলে তো আজি মানে ইমান দিন পকা ৰেম আছিল এতিয়া দাদা ভাবিলে যে পকা ৰেম আৰু কিমান দিন ইউজ কৰিম নতুনকৈ কিবা অলপ আপডেট কৰোঁ নহ'লে পকা ৰেমত আজিকালি কাষ্টমাৰ ইমান নাযায় মানে তলত যিহেতু ভালকৈ ৱাশ্বিং কৰিব পৰা নাযায় সুবিধা নহয় সেইবাবে দাদা আমাৰ এক্সপেক্ট কোম্পানীৰ লগত আহি মানে মোৰ লগত বহিলে যোগাযোগ কৰিলে কথা বতৰা পাতিলে এইটো কেনেকৈ আপডেট কৰিব পৰা যায় তাৰপিছত আমি গাইড কৰি গ'লোঁ যে এটা লিপ বহাব পাৰে তো এইবোৰ দাদা আজি আমাৰ এক্সপেক্ট কোম্পানীত আহিলে দাদাৰ লগত পৰিচয় প্ৰথমতে আমাৰ এক্সপেক্ট কোম্পানীৰ ফালৰ পৰা এটা ফুলাম গামোচাৰে দাদাক সম্বৰ্ধনা জনাওঁ ভালে আছেনে ভালে আছে হয় আপোনাৰ এড্ৰেছটো গুৰেশ্বৰ তামোলপুৰ গুৰেশ্বৰ তামোলপুৰ ন আপুনি আমাৰ এক্সপেক্ট কোম্পানীৰ লগত কিমান দিন হ'ল জড়িত হৈ আছিলে 2 বছৰে হ'ল 2 বছৰ হ'ব ন 2 বছৰ ধৰি আপুনি আমাৰ পৰা ফৰ্ম চেম্পু পলিচ চলিচ লৈ আছিলে তো আজি আপুনি আমাৰ এক্সপেক্ট কোম্পানীত আহি কি মেচিন ল'লে আজি মই এয়া হেৰি ল'লোঁ লিফ্টটো ল'লোঁ বাটাৰফ্লাই লিফ্ট ল'লে লিফ্টটো ল'লোঁ আৰু বাকীখিনি ছেটআপটো আপোনাৰ অলৰেডি আছে আছে দাদাৰ অলৰেডি গোটেইখিনি ছেটআপ আছে মানে পকা ৰেমত আছিলে এতিয়া পকা ৰেমৰ পৰা কনভাৰ্ট কৰি অলপ আপডেটত হাইড্ৰলিক বহাব বিচাৰে আৰু হাইড্ৰলিকটো আমাৰ এক্সপেক্ট কোম্পানীৰ পৰা লৈছে আমাৰ কোৱালিটিটো কেনেকুৱা পালে এতিয়াতো আমাৰ তাতে আগতেও নিয়া আছে ভালে কোৱালিটিটো আপোনালোকৰ গুৰেশ্বৰত অলৰেডি মোৰ 2টা ছেটআপ বহোৱা আছে আপোনাৰ ওচৰতেই তো সেই বুলি আজি আমাৰ এক্সপেক্ট কোম্পানীত আহি নতুনকৈ ছেটআপ এটা ল'লে যদি এনেকুৱা ৱাশ্বিঙৰ ছেটআপ বা এনেকুৱা গেৰেজ ইকুইপমেণ্ট অল অভাৰ নৰ্থ ইষ্টৰ ভিতৰত যদি কোনোবাই ল'ব খুজে আপুনি কি ক'ব মইতো আপোনাৰ ৱেষ্টপেক কোম্পানীৰে ল'ম এক্সপেক্ট কোম্পানী ল'ব এক্সপেক্ট কোম্পানীত এনেকুৱা কি আছে যে আপুনি এক্সপেক্ট কোম্পানীত ৰেফাৰ কৰি আছে কিয় না বেলেগ কোম্পানীতকৈ বহুত অলপ কমত হয় আৰু কোৱালিটিও ভাল আৰু আমি ছাৰ্ভিচ কেনেকুৱা দি আছিলোঁ ছাৰ্ভিচ বহুত ভাল ছাৰ্ভিচ ন শুনা পাইছে দাদাই মানে আমি কিমান দিন হ'ল দাদাৰ লগত জড়িত হৈ থকা আমি ছাৰ্ভিচো দি আছোঁ কোৱালিটিও দি আছোঁ এনেকুৱা নহয় যে বেলেগত কৰি কম বুলি মানে কোৱালিটি বেয়া নহয় মানে আমাৰ মাৰ্জিন নালাগে আমি অকল মেচিন বিক্ৰী নকৰোঁ মেচিনৰ বাহিৰে আপোনাৰ দোকানটো চলিব লগা হ'লে যিখিনি কেমিকেলৰ প্ৰয়োজন হয় যেনে ফৰ্ম চেম্পু পলিচ মাইক্ৰ'ফাইবাৰ ক্লথ মাইক্ৰ'ফাইবাৰ গ্ল'ভছ ফুটমেট ইটিছে এইবিলাক আমাৰ নিজা মেনুফেকচাৰ তো মেচিন আমি এবাৰে বিক্ৰী কৰোঁ কিন্তু আপোনাৰ দোকানটো যিমান দিন চলিব ফৰ্ম চেম্পু পলিচ লাগবই আৰু তো সেইটোত আমি মেচিনত মাৰ্জিন নাৰাখোঁ কেমিকেল যেতিয়া আমাৰ সদায় আপোনাৰ দোকানত গৈ থাকিব 1 টকা 2 টকাকৈ আমাৰ ওলাই থাকিলে একদম মানে আপোনাৰ কথাটো একে হ'ল কিন্তু এটা কাষ্টমাৰৰ লগত আমি বহুত দিন বিজনেছটো কৰিব খোজোঁ এদিনত হেক কৰি নিদিওঁ মানে মেচিনটো বিক্ৰী কৰি তো এনেকুৱা ৱাশ্বিঙৰ ছেটআপ বা এনেকুৱা গেৰেজ ইকুইপমেণ্ট যদি অল অভাৰ নৰ্থ ইষ্টৰ ভিতৰত কাৰোবাৰ লগা আছে দেন ডিছপ্লে শ্ব' হৈ থকা আমাৰ এক্সপেক্ট কোম্পানী অফিচিয়েল নাম্বাৰ আছে এই নাম্বাৰত যোগাযোগ কৰিলে এনেকুৱা ৱাশ্বিঙৰ ছেটআপ এটা আপুনিও আপোনাৰ দোকানত বা আপোনাৰ ঘৰত লৈ যাব পাৰে ধন্যবাদ